Hello viewers, moi Atlanta মোৰ channel Atlanta's World ole আপোনালোক সকলোকে স্বাগতম জনাইছো Welcome and welcome back to Atlanta's World কি খবৰ সকলোৱে ময়ো ভালে আছো আজি আকৌ পুনৰ এটা ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰলে মোক কি চেঞ্জ দেখিছে বাৰু চেঞ্জটো গম পাইছে না বাৰু নিশ্চয় মোক দুনে হৰাই চাই থাকে গম পাইছে আৰু ষ্টৰী দেখিছে চাগে মই হেয়াৰ কাট কৰালো সদায় একে থাকি মই একদম আমনি লাগি গৈছিলে আৰু চুলিখিনি বহুত বেছি বাহিছিলে আৰু নিজকে অকমান চেঞ্জ লাগিছিলে সদায় এটা কমেন্ট পাই থাকো মই বলে ছোৱালী নিচিনাকে নাথাকো মাহতৰ নিচিনাকে থাকো সেইকাৰণে ভাবিলো নাই কিমান শুনি থাকিম তাতকে নিজক চেঞ্জ কৰি ল আৰু আপোনালোকক কেনেকুৱা লাগিছে বাৰু মোৰ নতুন হেয়াৰ কাটটো মোৰ কিন্তু বহুতে ভাল লাগিছে আৰু লগতে হেয়াৰ কাটটো কৰালো লগতে পাৰ্টিশনটো সদায় মই ইফালে পাৰ্টিশন কৰো এবাৰ পাৰ্টিশনটো চেঞ্জ কৰালো মানে ইনে নৰমালি মই এনেকে কৰিলে ভাল নেদেখায় কাৰণ ইউজ টু ইট নহয় চলিখিনি সেট নহয় এবাৰ কাটুতে সেট কৰাই আনিছো আৰু হেয়াৰ ষ্টাইলিষ্ট জনি কৈছিলে মানে ইফালে কৰক এটা ভাল লাগিব আপোনাক আৰু এটা নতুন চেঞ্জও হ'ব হেতু কাৰণে ইফালে কৰালো এটা নিজকে মোৰ চেঞ্জ লাগিছে আৰু বেলেগ লাগিছে কাৰণ এই প্ৰফাইলটো আপোনালোকে দেখি থাকে এতিয়া এই প্ৰফাইলটো দেখিব আৰু চুলিখিনি এয়া অলপ ছুটি কৰিলো বেছি ছুটিও কৰা নাই কিন্তু মোৰ ভাল লাগিছে কাটটো আমাৰ জীৱনত অলপ এনেকে মানুহে চেঞ্জ কৰি থাকিব লাগে কাৰণ সদায় যেতিয়া আপোনালোকে একেটাকে থাকিব নিজৰো বৰ হৈ যাব আৰু নিজে যেতিয়া বৰ হৈ যায় ন নিজৰ জীৱনটো নিজে মোটিভেশন নাথাকে আৰু কিবা কৰিবৰ কাৰণে আৰু আগুৱাই যাব কাৰণে আৰু কাম কৰিবৰ কাৰণে মোটিভেশন বহুতে দৰকাৰ আৰু মানুহ হ্যাপি থাকিব লাগে যিমানে নিজক চেঞ্জ কৰিব হিমানে বেছি আপোনালোকে মোটিভেট হ'ব আৰু বেছি কৰিবৰ কাৰণে আৰু বেটাৰ কৰিবৰ কাৰণে আৰু লগতে তেনেকে আপোনালোকে যেনেকে ধৰক হেয়াৰ কেয়াৰ কৰিব চুলি চেঞ্জ কৰিব নহয় নিজে সদায় যেনেকে আপোনালোকে ষ্টাইল কৰি থাকে হেতু অকমান চেঞ্জ কৰিব নহয় নিজক কেয়াৰ ল'ব নিজৰ স্কিনৰ কেয়াৰ ল'ব আৰু স্কিনটোত আপোনালোকে বাৰু ডিফাৰেন্স পাইছেনে আগতকে মাজতে মই এটা কথা কৈ থাকো যে মাজতে মোৰ বহুত গাত দাগ হেবুৰ হৈ গৈছিলে কিন্তু এতিয়া মই কেয়াৰ কৰি হেবুৰ সব নাইকিয়া হৈছে গাত দাগ হেবুৰ সব নাইকিয়া হৈছে আৰু নিজে গ্লো কৰিব লৈছো মই তেনেকে একো মেকআপ কৰা নাই কিন্তু তথাপিও মোৰ মুখত গ্লো দেখিছেনে আৰু মোৰ নিজৰে ভাল লগা হৈছে যেতিয়াবা নিজক নিজে বিচাৰ নিচিনাকে পাও নহয় তেতিয়া মনটো আৰু ফূৰ্তি লাগে আৰু বিশেষ আপোনালোকে একো কৰিব নালাগে মই আপোনালোকৰ লগত শেয়াৰ কৰি থাকো মই হলাই কি লগাও কি কৰো কি খাও আপোনালোককো এটা একদম ভাল প্ৰডাক্ট এটা দেখাও যাতে আপোনালোকৰ সকলো স্কিন প্ৰবলেমৰ কাৰণে ভাল সকলো মানে যদি আপোনালোকৰ একনি হয় যদি একনি পোৰ্স আছে ডাৰ্ক স্পট আছে যদি আৰু ব্ৰাইট স্কিন বিচাৰিছে নহবা এতিয়াতো ৰ'দৰ কাৰণে যিহে গৰম পৰিছে ইমানে তাপটো বেছি টেন বহুত বেছি হয় কলেজ যাওঁতে নহবা অফিস যাওঁতে সঁচাকে হয়ে এন ৰিমুভ কৰা একদম সহজ উপায় এটা মই আপোনালোকক দেখাই আছো আহক তেনেহলে এটি হল বুলেঠি তেলটো যাক অসমীয়াত জ্যেষ্ঠ মধু বুলিও কোৱা যায় স্কিন বেনিফিটটো আছে লগতে হেল্থ বেনিফিটটো আছে ৰেস্পিৰেটৰী ইনফেকচনৰ কাৰণে বহুত ভাল যেনেকে কাহ চৰ্দি এইবোৰৰ কাৰণে বহুত ভাল মেজিকেলি কাম কৰে মই স্কিনত কেনেকে লগাই আপোনালোকক দেখাইছো ৰব এয়া পেজটো দেখিছেনে ডাউনৱাৰ্ড ডাইৰেকশ্যন মই এনেকে লগাই যাম বুলেঠি পাউডাৰ আমাৰ স্কিনৰ পৰা হাইপাৰ পিগমেন্টেশ্যন অতৰাই ডাৰ্ক স্পট অতৰাই আৰু স্কিনখন ব্ৰাইট আৰু কমপ্লেক্সন দিয়ে ওপেন পোৰ্স আৰু একনি মাৰ্কো অতৰাই আৰু মুলেঠিত জানেনে সান ব্লকিং প্ৰপাৰ্টিজো আছে যি আমাৰ স্কিনখন সানৰ পৰা প্ৰটেক্ট কৰে আমাৰ স্কিনৰ ৰিটেইনিং ময়শ্চাৰাইজাৰটো আনে আৰু ৰেগুলাৰ ইউজ কৰিলে স্কিন ময়শ্চাৰাইজাৰ হিচাপেও ইউজ কৰিব পাৰে একদম নেচাৰেল ময়শ্চাৰাইজাৰ হিচাপে যি আমাৰ স্কিনৰ পৰা সকলো ডাৰ্ক স্পট অতৰাই ব্লেমিছেছ অতৰাই স্কাৰ্ছ অতৰাই আৰু আমাৰ স্কিনখন বেছি ইভেন টোন বনায় আৰু লগতে নেচাৰেল ক্লিনজাৰ হিচাপে ইউজ কৰিব পাৰে ইমানেই স্কিনখন সাফা ক্লিয়াৰ আৰু সকলো প্ৰবলেমৰ পৰা বচায় কাৰণ মুলেঠিত আছে এন্টি ইনফ্লেমেটৰী এন্টি মাইক্ৰোবিয়েল এন্টি এজিং আৰু উন হিলিং প্ৰপাৰ্টিজ লগাই হৈ গ'ল 15-20 মিনিটৰ কাৰণে ৰাখি মুখখন ধুই দিম আৰু এয়া দেখিছেনে মুলেঠি পাউডাৰটো নেচাৰ চিয়ৰৰ আৰু নেচাৰ চিয়ৰৰ সকলোবোৰ বস্তু 100% নেচাৰেল আৰু আয়ুৰ্বেদিক হয় আৰু এয়া মই পেকেটটো উলিয়াই দিছো আৰু আপোনালোকে পেকেটটো বাহিৰৰ পৰা গম পাইছে মই কিমান ইউজ কৰিছো ফালি আছে আৰু ইয়াতে পিউৰিটি এণ্ড অথেন্টিচিটি চাৰ্টিফিকেটো দিয়ে
আৰু লগতে এটা ৰ হানি পায় সেইটো একদম ফ্ৰী হয় 50 গ্ৰামৰ ৰ হানি এটা থাকে আৰু এয়া মই কেনেকৈ পেকটো বনাব লাগে আপোনালোকক দেখাইছোঁ পেকেটৰ পৰা মই 1 স্পুন উলিয়াইছোঁ মুলেঠি পাউডাৰ আৰু এয়া নেচাৰ চিয়ৰে মোৰ ৰ'জ ৱাটাৰ আছিলে আৰু মই ইউজ কৰি থকা আপোনালোকক দেখাওঁৱে ৰ'জ ৱাটাৰযোৰ জোখমতে বাকি লৈছোঁ আৰু মই একেলগতে মিহলাই লৈছোঁ আৰু পেকটো বনিয়ে গৈছে পেক বনাত মই অকণমান এয়া নেচাৰ চিয়ৰে হানি দি দিছোঁ অলপমান 1 চামুচৰ সমান আৰু এনেকৈ সহজতে মই পেকটো বনাই লৈছিলোঁ ইমান বেছি বেনিফিটছ আছে আপোনালোকে ইউজ কৰি চাবচোন লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাতে গৈ পেলাই ইউজ কৰিব পাৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আইডতে থকা বেল আইকনটো দবাই দিব আজিলৈ বাই বাই থেংক ইউ ফৰ ৱাচিং